হেল্ল' ষ্টুডেণ্টছ ৱেলকাম বেক টু ইক অফ নলেজ। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈ আছোঁ যিসকল ছাত্ৰ ছাত্ৰীয়ে তোমালোকে 2026 বৰ্ষত মেট্ৰিক পৰীক্ষা দিছিলা আৰু সেই মেট্ৰিক পৰীক্ষাত তোমালোকৰ বহুতে বেয়া কৰিছা। এতিয়া বহুতো ছাত্ৰ ছাত্ৰীয়ে আমাক প্ৰশ্ন কৰি আছে যে আমি আগৰ কেইটামান ভিডিঅ'ত আলোচনা কৰিছোঁ কম্পাৰ্টমেণ্টেল এক্সামৰ বিষয়ে বা কেনেকৈ দিব লাগে বা কি কি বিষয় ইয়াত আহিব বা কেইটা বিষয়ত বেয়া হ'লে কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰিবা, সেই গোটেইখিনি বিষয় আগৰ কেইটা ভিডিঅ'ত আমি আলোচনা কৰিছোঁ। কিন্তু এতিয়া বহুতো ছাত্ৰই প্ৰশ্ন কৰি আছে যে HSLC অৰ্থাৎ মেট্ৰিকৰ নিচিনাই প্ৰশ্ন কাকত আহিব নেকি, না কেনেকৈ আহিব প্ৰশ্ন কাকত, ইয়াতকৈ সহজ নে টান আহিব। গতিকে আজিৰ ভিডিঅ'টোত আমি এইখিনি আলোচনা কৰিম, গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবা। এতিয়া আমি আলোচনা কৰোঁ যে তোমালোকৰ প্ৰশ্ন কাকত কেনেকুৱা ধৰণৰ অহাৰ সম্ভাৱনা আছে। প্ৰথমে কৈ লওঁ যে প্ৰশ্ন কাকত ইমান সহজ তেনেকুৱা নহয়, ইমান সহজ নাহে। ঠিক তেনেদৰে তোমালোকে মেট্ৰিক পৰীক্ষা দিছিলা, যেনেকুৱা প্ৰশ্ন কাকত আছিল ঠিক তেনেকুৱা ধৰণৰ প্ৰশ্ন কাকতে থাকিব, মানে তোমালোকৰ পেটাৰ্ণটো ছেইম থাকিব। পাৰিলে কুৱেশ্যন পেপাৰটো আগতকৈ অলপ সহজকৈ দিব পাৰে। গতিকে তোমালোকে এনেকুৱা নহয় যে ভাবিবা পূৰা সহজ দিব, তেনেকুৱাও নহয়। যদি তোমালোকে ভাবি লোৱা যে অলপ কেইদিনমান পঢ়ি দি দিম বা 5-6 দিন পঢ়ি দি দিম, তেতিয়াহ'লে তোমালোকৰ মেট্ৰিকৰ ফলাফলৰ নিচিনাই হ'ব, বেয়া হ'ব। গতিকে তোমালোকে পঢ়িব লাগিব, যিকেইদিন আছে তোমালোকে মনোযোগেৰে তোমালোকে পঢ়িব লাগিব। আৰু ঘূৰা ফিৰা, বজাৰত থকা, আড্ডা মৰা এইবিলাক নচলিব। তোমালোকে মোবাইল বেছিকৈ এতিয়া চালে নহ'ব, তোমালোকে এতিয়া পঢ়াত মনোযোগী হ'ব লাগিব। তোমালোকে এতিয়া পঢ়াত মনোযোগী হ'লে তোমালোকে কম্পাৰ্টমেণ্টেল এক্সামত পাই যাবা। এনেকুৱা কথা নহয়, আমাৰ ইয়াৰ ফালৰ পৰা বহুতে এনেকুৱা কৰে, পিছত তেওঁলোকে কম্পাৰ্টমেণ্টেল এক্সামত পাছ হৈ যায় বা হৈ যোৱাৰ এনেকুৱা তোমালোকৰ গাঁৱতো আছে চাগে, এনেকুৱা কথা নহয়। গতিকে তোমালোকে তোমালোকৰ কনচিষ্টেঞ্চিটো তোমালোকে মেইনটেইন কৰিব লাগিব, তোমালোকে ৰেগুলাৰ পঢ়িব লাগিব। গতিকে তোমালোকে ইমান ভয় নকৰিবা, ভয় শব্দটো তোমালোকে মনৰ পৰা আঁতৰাই লোৱা, যে তোমালোকে পাছ হৈ যাবা। আৰু আমিও আশা ৰাখিছোঁ তোমালোকে পাছ হ'বা আৰু ভাল ফলাফলেৰে তোমালোকে উত্তীৰ্ণ হ'বা। আমিও আশা ৰাখিছোঁ, যি হৈ গ'ল, তাক লৈ তোমালোকে টেনশ্যন কৰিব নালাগে। গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'ৰ মূল টপিক। গতিকে তোমালোকে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি ৰাখিবা। থেংক ইউ।